ৰাতিপুৱাৰ পৰাই গোৱালপাৰাৰ হাছিলা বিলত যেহেতু উচ্ছেদ অভিযান চলি আছে আৰু যুদ্ধংদেহী অৱস্থাত দেখিবলৈ পোৱা গৈছে। গোৱালপাৰা জিলা প্ৰশাসন আৰু আৰক্ষী এনেদৰে দেখিবলৈ পোৱা গৈছে উচ্ছেদ অভিযান চলাই থকা পৰিলক্ষিত হৈছে। গোৱালপাৰাৰ আমি ৰাতিপুৱাৰ পৰাই পৰিৱেশ দেখুৱাইছো, গোৱালপাৰাৰ হাছিলা বিলৰ পৰিৱেশ দেখুৱাইছো। গোৱালপাৰা হাছিলা বিলৰ 1555 বিঘা ভূমিত আচলতে আজি প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান চলি আছে আৰু 667টা পৰিয়ালক আজি এনেদৰে উচ্ছেদ অভিযান চলোৱা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা। ইতিমধ্যে আমি পৰিৱেশ দেখুৱাই আছো, ৰাতিপুৱাৰ পৰাই পৰিৱেশ দেখুৱাইছো আৰু ক'ব লাগিব যিহেতু গোৱালপাৰাত এয়া 20খন এক্সকেভেটৰৰ সহায়ত এনেদৰে যি উচ্ছেদ অভিযান চলাই আছে জিলা প্ৰশাসনে আৰু বৃহৎ আৰক্ষী মোতায়েন কৰি এনেদৰে উচ্ছেদ অভিযান চলাই থকা পৰিলক্ষিত হৈছে। গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছো, এয়া গোৱালপাৰাৰ হাছিলা বিলৰ পৰিৱেশ আৰু এনেদৰে এফালৰ পৰাই ঘৰসমূহ এনেদৰে এই বৃহৎ ভূমি এনেদৰে যি বসতি স্থাপন কৰিছে লোকসকলে বহু বছৰ পূৰ্বে দীৰ্ঘদিনৰ পৰা আচলতে বসতি স্থাপন কৰি আছিল, অবৈধভাৱে বসতি স্থাপন কৰি আছিল আৰু এই লোকসকলক এনেদৰে আজি এনেদৰে উচ্ছেদ অভিযান চলাই আছে জিলা প্ৰশাসনে। আৰু দুদিন পূৰ্বে যিহেতু উচ্ছেদ অভিযানৰ জাননী জাৰি কৰিছিল জিলা প্ৰশাসনে আৰু দুদিন পিছতে এনেদৰে আজি জিলা প্ৰশাসনে আৰু বন বিভাগে উচ্ছেদ অভিযান চলাই আছে আৰু এক বৃহৎ ভূমি এনেদৰে আজি মুকলি কৰি আছে জিলা প্ৰশাসনে। আৰু ক'ব লাগিব যিহেতু এই হাছিলা বিলত এই লোকসকলে চৰকাৰী যিসমূহ সুবিধা পাব লাগিছিল সকলো সুবিধাই তেওঁলোক পাইছিলে। চৰকাৰী যি LP স্কুল, ইয়াতে 5খনকৈ LP স্কুল আছে, ইয়াত এটা জল জীৱন আঁচনি আছে, ইয়াত দেখিবলৈ পোৱা গৈছে যিসমূহ ঘৰ আচলতে চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰীৰ যি আৱাস যোজনাৰ যি অধীনত যিসমূহ গৃহ ইয়াত লাভ কৰিছে। মোৰ সতীৰ্থই দেখুৱাইছে এটা পৰিৱেশ, এইটো এটা ঘৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যি ঘৰ এইটো পাইছিলে এগৰাকী লোকৰ ঘৰ, শ্বহীদ আলী নামৰ এই লোকৰ ঘৰ। এই ঘৰটো আচলতে প্ৰশাসনে আজি উচ্ছেদ অভিযান চলাব আৰু যিসমূহ সুবিধা আচলতে পাব লাগে চৰকাৰী সুবিধা, সেই সকলো সুবিধাই আচলতে এই অঞ্চলটোত এই লোকসকলে পাইছিল আৰু এনেদৰে কিন্তু চৰকাৰে আজি সকলো সুবিধা দিয়াৰ পিছতো আচলতে এনেদৰে আজি উচ্ছেদ অভিযান চলাই থকা হৈছে। পৰিৱেশ দেখুৱাইছো, গোৱালপাৰা ৰাতিপুৱাৰ পৰাই পৰিৱেশ দেখুৱাই গৈছো আৰু এয়া আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছো। বৃহৎ আৰক্ষী মোতায়েন কৰি এনেদৰে উচ্ছেদ অভিযান চলাই আছে জিলা প্ৰশাসনে আৰু এনেদৰে গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছো আৰু যেন শান্তিপূৰ্ণভাৱে যেন উচ্ছেদ অভিযান চলে, কোনো ধৰণৰ যেন অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ বাবে জিলা প্ৰশাসনে এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। বাহিৰৰ কোনো লোকক ইয়ালৈ প্ৰৱেশ কৰিবলৈ দিয়া নাই। যিসকল ইয়াত বসবাস কৰি আছিল স্থায়ী লোকসকল আছে, সেই লোকসকলে নিজৰ ঘৰৰ সকলো সামগ্ৰী লৈ ইয়াৰ পৰা এক অন্য স্থানলৈ যোৱা পৰিলক্ষিত হৈছে। পৰিৱেশ দেখুৱাইছো, বৃহৎ এৰিয়া আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছো। ইয়াত এক্সকেভেটৰ এখন আহি গৈছে আৰু এইকেইটা ঘৰ বাসগৃহ আচলতে ইয়াত উচ্ছেদ অভিযান চলোৱা হ'ব। দাদা আপুনি ইয়াৰে নেকি, স্থানীয় লোক নেকি? আপোনাৰ ঘৰ আছিল? আমাৰ ঘৰ ইফালে যি হওক এটা হাহাকাৰ পৰিৱেশ, খুব বেয়া লাগিছে। মানে প্ৰশাসনে এনেকৈ সোমাই দুদিন দিছিল, ভাঙিব পৰা নাই। মানুহে ঘৰ বাৰী গছ গছনিবিলাক ভালকৈ ভাঙিব নপৰাকৈ সেনেকৈ যাব নাই। খুব হাহাকাৰ পৰিৱেশ আৰু কি, খুব বেয়া লাগিছে। আমি চৰকাৰক আমাৰ মানুহখিনি আপোনাৰ য'তে পাইছে ত'তে গৈ আছে। এতিয়া কাৰোতো সেনেকুৱা কিছুমান মানুহৰ মাটি বাৰীয়ে নাই, ক'ত যাব, জাগা নাই, ক'ত যাব। এতিয়া য'তে পাই আছে ত'তে যাই খালি বস্তু বাহিনী সামগ্ৰীখিনি ৰাখি আছে। বাকী মানুহৰ মাজতে খুব বেয়া হাহাকাৰ পৰিৱেশ আৰু মানুহৰ সকলোতে আৰ্থিক অৱস্থা কিছুমান সংকট। ইয়াৰে মানুহটো দুখীয়া মানুহ, মেক্সিমাম মানুহ দুখীয়া মানুহ, দৰিদ্ৰ সীমাৰেখাৰ তলতে বসবাস কৰে। সেইকাৰণে মানুহৰ খুব অসুবিধা হৈছে। গতিকে মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰোঁ, যি পৰিৱেশ হৈছে এই দুখীয়া মানুহখিনিক সহায়ৰ হাতটো আগবঢ়াই যাতে দুখীয়া মানুহৰ এটা সংস্থাপনৰ ব্যৱস্থা কৰে।
ধন্যবাদ। হয়, নিশ্চয় ক'ব লাগিব হাহাকাৰৰ পৰিৱেশ সৃষ্টি হৈছে, কিয়নো দুদিনৰ সময়সীমা জাৰি কৰিছিল জিলা প্ৰশাসনে, জাননী জাৰি কৰিছিল। দুদিনৰ সময়সীমাত আচলতে এই লোকসকলক নিজৰ ঘৰসমূহ খালী কৰিবলৈ দিয়া হৈছিলে। আৰু দুদিন যিহেতু সময় পাইছিলে, কিছু লোকে নিজৰ নিজৰ বয় বস্তুসমূহ লৈ অন্য স্থানলৈ যোৱা দেখিবলৈ পোৱা গৈছে, কিন্তু কিছু লোকে নিজৰ বয় বস্তুসমূহ লৈ যাব পৰা নাই। আৰু এনেদৰে এতিয়া জিলা প্ৰশাসনে আজিৰ দিনটোত এনেদৰে উচ্ছেদ অভিযান চলাই আছে। বহু লোক আছে ইয়াত, স্থানীয় লোক। আপুনি ইয়াত স্থানীয় দাদা, যিহেতু দুদিন মাত্ৰ সময় দিছিল, বস্তু আপোনালোকে ল'ব পাৰিছেনে? ক্লিয়াৰ ল'ব পৰা নাই বহুতে, হয়তো কিছুমানে লৈছে, কিছুমানে ভাবিছিল গোটেই কিবা এটা সময় দিব বুলি আশা কৰিছিল। তো আটাইতকৈ ডাঙৰ দুখৰ কথা হ'ল, এইখিনি যদি চৰকাৰী মাটি হাছিলা বিল বুলি, এতিয়া চৰকাৰী স্কুল এখন আছে, চৰকাৰী আঁচনি পানী ৱাটাৰ চাপ্লাই আঁচনি এখন আছে, এতিয়া চৰকাৰে কেনেকৈ দিলে? চৰকাৰী স্কুলটো এখন হ'ব নোৱাৰে নহয়। যদি চৰকাৰী এতিয়া মানুহ থাকিব নোৱাৰে যিখিনি জেগাত, সেইখিনি স্কুল থাকিব কেনেকৈ? চৰকাৰে এইটো আগতে চিন্তা চৰ্চা কৰিব লাগিছিল। হয়তো আগতে আগজাননী দিলে ইমানখিনি মানুহ হয়তো এতিয়া বসবাস নকৰিল হয়। তেতিয়া দুখৰ কথা, আটাইতকৈ ডাঙৰ দুখৰ কথা, চৰকাৰী আঁচনি ঘৰ PMOIGৰ ঘৰো আছে, এইটো চৰকাৰে আগত চিন্তা কৰা নাছিল। এতিয়া মুঠৰ ওপৰত কথা হ'ল, চৰকাৰৰ এইটো চক্ৰান্তমূলক কাম বুলি আমি ভাবিব লাগিব একচেটিয়া পক্ষ হৈ, যিটো এইটো অকল মানুহৰ দুখৰ কাৰণে বা ক্ষতি কৰাৰ কাৰণে কামখিনি কৰি আছে। আমি ভাবিব লাগিব এইটোৱে। এতিয়া 70-80 বছৰৰ পৰা লোক এতিয়া বসবাস কৰিছে, 70 বছৰৰ পৰা। এতিয়া লোকেল মানে গোৱালপাৰা ডিষ্ট্ৰিক্টৰে মানুহ, এতিয়া বাহিৰা মানুহ এটাও নাই, গোটেইখিনি লোকেল মানুহ ইয়াৰে। এতিয়া নদী ভাঙা নহয় বা উঠি অহা বেলেগ জেগাৰ পৰা মানুহ নহয়, বেলেগ ডিষ্ট্ৰিক্টৰ পৰা অহা নহয়, বেলেগ ৰাজ্যৰ পৰা উঠি অহা মানুহ নহয়, এতিয়া গোটেই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ লোকেল মানুহে। তো এইখিনি মানুহৰ ইমান হাৰাশাস্তি কৰাটো মোৰ পক্ষে চৰকাৰৰ যুক্তি হোৱা নাই। এইটো কৰিছে যদি আমি বাধাও দিয়া নাই, ৰাইজেও বাধা দিয়া নাই, বেয়াও পোৱা নাই, কিন্তু দুখ লাগিছে এই মানুহখিনি যাতে পৰৱৰ্তী সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰে, এইখিনি আমাৰ চৰকাৰৰ ওচৰত দাবী আছে গোটেই ৰাইজৰ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি টানি অনুৰোধ জনাম, এইখিনি মানুহ যাতে ভৱিষ্যতত নিৰাপত্তা আৰু সংস্থাপনৰ ব্যৱস্থা কৰে। এইখিনি কৈ আমাৰ মানে মনৰ বেদনাটো বহুত আছে, ক'ব গ'লে এতিয়া দিনটো শেষ নহ'ব। তো আটাইতকৈ দুখৰ কথা এইটোৱে আমাৰ। ক'ত যাব আপোনালোকে? এতিয়া ক'ত যাব? ক'ত যাব? আমাৰতো যাবলৈ কোনো ঠাই নাই। ঘৰে নাই, ক'ত যাব? ৰাস্তাটো লৈ গৈছে মানুহ কি ঘৰত নাথাকে না, কোনোবাই তো মানুহে কান্দি আছে, যাব ক'ত? সোমাই দিয়া নাই ওরকম কৰি। হয় হয়, ক'ত এতিয়া বস্তু বাৰু লৈ অন্য স্থানলৈ যাব দেখিবলৈ জাগা জাগাত ৰাখি আছে মানুহগিলা, এখনো জাগা কোনো স্থান পাৱাই নাই মানুহৰ। টোটেল মানুহগিলা বস্তুগিলা খালি লৈ গুচাই আছে ইয়াৰ পৰা, বস্তুগিলা বেয়া যাতে নহয় তাৰ কাৰণে আঁতৰি আছে বস্তুগিলাৰ পৰা। এতিয়া ইমান মানুহৰ জাগা পাৱাটোতো সম্ভৱ নহয় না, ইমান মানুহ ক'ত জাগা পাব চাগে? যাব পৰা নাই, যাওঁ নাই, ক'ত যাব? হাহাকাৰ হৈ গৈছে। ইমান ঘৰ ভাড়াতো ইমান নাপাব না, ইমান ঘৰ ভাড়া ক'ত পাব? 820 ঘৰ মানুহ ঘৰ ভাড়া পাৱাটো ধেমালি কথা নহয় না। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।